নমস্কাৰ দীপালীৰ ৰান্ধনীশালৰ প্ৰতিজন দৰ্শককে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। প্ৰিয় দৰ্শক, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা খাৰৰ ৰেচিপি, যিটো মই লাই শাক আৰু মাছৰ মূৰেৰে বনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই যদি ভাল পায় তেনেহ'লে লাইক এটা কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহকচোন তেনেহ'লে এতিয়া আমি ৰেচিপিটোৰ মাজলৈকে যাওঁ। ৰেচিপিটোৰ বাবে এয়া আমি লাই শাক লৈ ল'ব লাগিব। লাই শাকখিনিত ফুটছাই ছটিয়াই থোৱা আছে পোকে নধৰিবৰ কাৰণে, সেইকাৰণেহে ওপৰত বগা বগা দেখা গৈছে। মই এয়া পুলি লাই শাক ল'ম। আপোনালোকৰ ওচৰত ডাঙৰ লাই শাক থাকিলে তাকো ল'ব পাৰে, নহ'লে বা মূলা পুলিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। লাই শাক আনি এয়া মই কাটি বাছি চাফা কৰি ল'লোঁ। লগতে এটা আলুও কাটি লৈছোঁ আৰু এটা জলকীয়াও লৈ লৈছোঁ। আৰু ইফালে মাছৰ মাথাটো মই ফ্ৰাই কৰি ল'লোঁ আগতীয়াকৈ। মাছ ভাজি ৰৈ যোৱা তেলখিনিতে এতিয়া মই খাৰখন বনাম। এয়া কেৰাহীত ৰৈ যোৱা তেলখিনিতে দি দিছোঁ অকণমান নহৰুখিনি মই থেতেলিয়াই লৈছোঁ। নহৰুখিনি ৰঙচুৱা হোৱালৈকে ভাজ খাব লাগিব আৰু ভাজ খোৱাৰ লগে লগে ইয়াতে দি দিছোঁ আলু আৰু শাকখিনি, লগতে জলকীয়াটোও দি দিলোঁ। এতিয়া সকলোখিনি ধুনীয়াকৈ এনেদৰে মিলাই দিছোঁ আৰু জুইটো মই এতিয়া মিডিয়ামত ৰাখিছোঁ। লগে লগে ইয়াতে দি দিছোঁ এয়া নিমখ। খাৰৰ ভাজিত নিমখটো অকণমান কমকৈ দিয়া ভাল, যিহেতু খাৰতো নিমখ থাকে। এতিয়া আটাইখিনি আকৌ এবাৰ ভালদৰে মিলাই দিলোঁ। তাৰ পাছতে ইয়াতে দিম এতিয়া অকণমান খাৰ। মই খোৱা চৌদা ব্যৱহাৰ কৰিছোঁ। এতিয়া সৰু চামুচেৰে আধা চামুচতকৈও কম এয়া খাৰ দি দিলোঁ। এই খাৰৰ চব্জিখন খাবলৈ বহুতেই সুস্বাদু হয়। লগতে আমি মাজে মাজে খাৰৰ চব্জি খাবও লাগে, পেটৰ কাৰণে ভাল। কিন্তু খাৰৰ চব্জিত হালধি দি খাব নালাগে। হালধি দি খাৰ খালে স্বাস্থ্যৰ কাৰণে বেয়া বুলি কোৱা হয়। এতিয়া এই চব্জিখনতে দি দিলোঁ ভাজি থোৱা মাছৰ মাথাটো। মই ইয়াৰ ৰৌ মাছৰ মাথা লৈছিলোঁ। মাছৰ মাথাটো খুব ধুনীয়াকৈ ভাজিয়ে মই ইয়াত দিছোঁ। তথাপিতো আৰু 5-6 মিনিটৰ কাৰণে শাকখিনিৰ লগত মাথাটো সিজিবলৈ দিব লাগিব। এতিয়া ঢাকোন লগাই এইটো সিজিবলৈ দিছোঁ। মাজে মাজে ঢাকোন উদঙাই চব্জিখন লৰাই থাকিব লাগিব, যিহেতু মই ইয়াত পানী নিদিওঁ, এনেদৰে শুকানকৈয়ে ৰাখিম। আপোনালোকে যদি অকণমান পানী দি থুপথুপীয়াকৈ খাওঁ বুলি ভাবে তেনেহ'লে পানী অকণমান দিও উতলাই ল'ব পাৰে। মই যিহেতু এনেদৰে ভাজিৰ নিচিনা হৈ থাকিলে ভাল পাওঁ, সেইকাৰণে এনেদৰে ৰাখিব বিচাৰিছোঁ। এয়া চব্জিখন এতিয়া সিজিয়ে আহিছে, আলুও সিজিলে। খাৰ দিলে বহুত বেছি এটা সময় নালাগে বস্তুবোৰ সিজিবলৈ। এই সময়ত আপোনালোকে ইচ্ছা কৰিলে মাছৰ মাথাটো ভাঙি দিব পাৰে, কিন্তু মই টুকুৰা হিচাপে ৰাখিছোঁ। এতিয়া দি দিলোঁ ইয়াত থেতেলিয়াই লোৱা আদা আৰু লগতে দি দিছোঁ এটা পকা জলকীয়া। আদাখিনি চব্জিখন সিজাৰ সময়তহে দিব লাগে, তেতিয়া আদাৰ গোন্ধটো ইয়াৰ লগত খুব ভাল লাগে। আদা দিয়াৰ পিছত চব্জিখন 2 মিনিটমান সময় ঢাকোন মাৰি সিজিবলৈ দিব। এয়া 2 মিনিটৰ পিছত এতিয়া চব্জিখন হৈয়ে গৈছে আমাৰ। এনেকুৱা চব্জিখন আপোনালোকে গৰম গৰম ভাতৰ লগত খাবচোন, খাবলৈ বহুতেই ভাল লাগে। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। মোৰ চব্জিখন হৈ গ'ল। এতিয়া এটা বাতিলৈ উলিয়াই আপোনালোকৰ আগত পৰিৱেশন কৰি দেখুৱাইছোঁ। প্ৰিয় দৰ্শক, আজিলৈ নমস্কাৰ।